নমস্কাৰ মই ডক্টৰ সাহিল আজি আপোনালোকৰ মাজলৈ সেকেন্ড ভিডিও এটা লৈ আহিলো ইয়াৰ আগতেও আপোনালোকৰ মাজলৈ আমাৰ গুৱাহাটী মেট্ৰ হস্পিটেলৰ ডায়েটিচিয়ানৰ দ্বাৰা এটা ভিডিও আমি প্ৰদান কৰিছিলো আপোনালোকৰ মাজলৈ আজি আমি আৰু এটা সেকেন্ড ভিডিও আপোনালোকলৈ লৈ আহিছো এই ভিডিওটো বহুত ইম্পৰ্টেন্ট হয় যিবিলাক পেশেন্টক আমি ৰাইলছ টিউব ফিডিং দিও এই ফিডিং দিয়া পেশেন্টৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় তো আপোনালোকে যিমান পাৰে এই ভিডিওটো শেয়াৰ কৰিব আমি আমাৰ ফেসবুকৰ অফিচিয়েল পেজত আমি এই ভিডিওটো আপলোড কৰিম আপোনালোকে যিমান পাৰে শেয়াৰ কৰিব যাতে এনেকুৱা পেশেন্টৰ এই ভিডিওটো হেল্পফুল হয় ইহঁতৰ কাৰণে ইহঁতে নিজে কেনেকুৱাকে ঘৰত ফিডিং দিব লাগে এই বস্তুবোৰ ভালকে জানিব পাৰে তো আমি প্ৰথমতে ভিডিও আমি তিনি ধৰণে কথাটো আলোচনা কৰিম মানুহৰ ফিডিং দিবলৈ আমি কেনেকুৱা ধৰণৰ প্ৰিকশ্যন ল'ব লাগে ফিডিংত আমি কি নিউট্ৰিশনাল বস্তু দিব লাগে আৰু ফিডিং দিয়া মানুহজনে কি হাইজিন মেইনটেইন কৰিব লাগে এই তিনটা বিষয় আমি আলোচনা কৰিম আমাৰ মাজত আছে আমাৰ ডায়েটিচিয়ান সাহিল আজি আপোনালোকক কি ডায়েটৰ বিষয়ে ক'ব আমি ম্যাক্সিমাম হেড এণ্ড নেক ক্যান্সাৰ বোৰত আমি যেনেকুৱা খাদ্যনলীৰ ক্যান্সাৰ হয় তাতে আমি ম্যাক্সিমাম পেশেন্টক আমি ৰাইলছ টিউব ইউজ কৰো কাৰণ এই মানুহজনে মুখেদি খাদ্যটো গিলিব নোৱাৰে বা লিকুইড পনিয়া বস্তুৱে হক গলত লাগি ধৰে এই কাৰণে আমি তাক এটা খাদ্যনলী দি নাকেদি এটা ৰাইলছ টিউব দিও যেটো দি আমি লিকুইড খাদ্যটো পেটলৈ দিব পাৰো খাদ্যটো আপোনাৰ ৰাইলছ টিউবৰ বিভিন্ন ধৰণৰ সাইজ থাকে যেনেকুৱা 14 সাইজৰ হক বা 16 হক বা 18 সাইজৰ হক আমি হেনেকুৱা ধৰণৰ ৰাইলছ টিউব প্ৰদান কৰো পেশেন্ট ম্যাক্সিমাম আমি কেমোথেৰাপি পেশেন্টৰ কথা কৈছো কেমোথেৰাপি পেশেন্টবোৰক আমি কেমোথেৰাপি খোৱাৰ আগতে ৰাইলছ টিউবটো আগতে দি দিও যাতে পৰ্যাপ্ত পৰিমাণে খানাখিনি পায় বা যিবোৰ আমাৰ প্ৰটিন শেক হক বা নিউট্ৰিশনাল ফুড হক সেইবোৰ আমি পাইপেদি দিব পাৰো সো প্ৰথমতে আমাৰ ডায়েটিচিয়ানক মই বুজিব বিচাৰিছো যে ডায়েট প্ল্যান আমি ৰাইলছ টিউবটো পেশেন্টক দিয়াৰ পিছত পেশেন্টক মানে তোমাৰ ফালৰ পৰা এটা এডভাইস বিচাৰিছো যে মানে ডায়েট প্ল্যানত কি এড কৰিলে মানে পেশেন্টৰ কাৰণে ভাল বা নিউট্ৰিশনটো পেশেন্টে দিনত যিমানখিনি নিউট্ৰিশন লাগে সেইখিনি নিউট্ৰিশনখিনি পেশেন্টে পৰ্যাপ্ত পৰিমাণে পাব যেনেকুৱা মৰ্নিংৰ ব্ৰেকফাষ্টৰ পৰা আৰম্ভ কৰি ৰাতি ডিনাৰক লৈকে আৰু কিমান ঘণ্টাৰ মূৰে আমি দি থাকিব লাগিব পেশেন্টক কিমানখিনি খাদ্য মানে কিমান আৱাৰলি দিয়া দৰকাৰ বা দিনত এটা কিমান লিকুইড এটা দিব পাৰি এইখিনি বিষয়ে তুমি অকমান আমাৰ দৰ্শকসকলক জনাবা তো যেটা আমাৰ সাইন্স স্যাৰে অলৰেডি কৈ দিছে যে যেতিয়া কেমো পেশেন্ট কেমো ল'ব আহে তেতিয়া ৰাইলছ টিউব এটা পেশেন্টক দিয়া হয় সো ৰাইলছ টিউব এটা এনেকুৱা টাইপৰ বস্তু যিবিলাক মানুহে আপোনাৰ ধৰি লওক যাৰ ইছোফেগিয়েল কেঞ্চাৰ লাং কেঞ্চাৰ তেনেকুৱা টাইপৰ মানুহতে ইনচাৰ্ট কৰা হয় যিহেতু অল টাইপছ অফ লিকুইড আইটেমে ৰাইলছ টিউব দি পাৰ নহয় গতিকে ৰাইলছ টিউবত আমি এনেকুৱা টাইপৰ কিছুমান বস্তু দিব লাগিব যোনটো ইজিলি যোনটো ধৰণৰ বস্তু ইজিলি যাতে পাছ হয় সো বেচিকেলি এজন ৰাইলছ টিউব থকা বা ফিডিং থকা পেশেন্টক অলমোস্ট হাই ক্যালোৰি হাই প্ৰটিন টাইপৰ খাদ্য তেখেতক দিব লাগিব যেহেতু পেশেন্টক ষ্টেবল কৰিব লাগিব আৰু বেচিকেলি দোজ টাইপছ অফ পেশেন্ট আপোনাৰ মেল নৰিছড হৈ থাকে সো বেচিকেলি মৰ্নিঙৰ পৰা যদি আমি ষ্টাৰ্ট কৰো ৰাতিপুৱা 6টা বজাৰ পৰা 6 AM ৰ পৰা 2 আৱাৰলি ফিডিং যদি আমি ষ্টাৰ্ট কৰো ধুনীয়াকে 6 AM 8 AM এনেকে ৰাতিপুৱা 10টা 12টা লৈ বা টু ফাৰ্ষ্টতে ইনিশিয়েল ষ্টেজত আমি 100 ml পৰা ষ্টাৰ্ট কৰিব পাৰো সো ক্লিয়াৰ লিকুইড হিচাপৰ পৰা আমি ষ্টাৰ্ট কৰিব লাগিব ফাৰ্ষ্টতে আমি ওয়াটাৰ দি ষ্টাৰ্ট কৰিব লাগিব তাৰপিছত নেক্সটতে আমি ধৰিলো আপোনাৰ এগ হোৱাইট যোনটো আছে এগ হোৱাইট ওয়ান অফ দ্য মোস্ট ইম্পৰ্টেন্ট এলিমেন্ট এগ হোৱাইটটো আপোনালোকে কি কৰিব যোনটো হোৱাইট পাৰ্ট আছে হেতু মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি কেনে ধুনীয়াকে গালি অকমান মিক্স কৰি কেনে হেতু পুৰা সেখিনি যোনটো আছে সেখিনি পুৰা ফিল্টাৰ কৰিব লাগিব ফিল্টাৰ কৰাৰ পিছতে হেতু ৰাইলছ টিউব দি সেন্ড কৰিব পাৰিব আৰু আমাৰ যিটো পেশেন্টৰ ঘৰত মিক্সাৰ নাই বা গ্ৰাইণ্ড কৰা বস্তু নাই হেতৰ কাৰণে মানে পৰৱৰ্তী আমি আৰু কি দিব তেখেতৰ কাৰণে ধৰিলো আৰু এটা অল্টাৰনেটিভ অপচন আছে যাৰ মানে মিক্সাৰ গ্ৰাইণ্ডাৰ নাই অল্টাৰনেটিভ চইচ ইজ সয়াবিন ওয়ান অফ দ্য বেষ্ট আৰু সেইটো যদি আমি বইল কৰি প্লাই ধুনীয়াকে তাতে অকমান ধৰিলো আপোনাৰ জিঞ্জাৰ তাৰপিছত ইপিনে আপোনাৰ বিনছ বা সেনেকা দি কিনে এণ্টি প্ৰপাৰ্টি থকা সেইবিলাক যদি ধুনীয়াকে কি কৰি প্লাই বইল কৰি প্লাই ধুনীয়াকে ফিল্টাৰ কৰি দিওঁ সেইটো সেনেকে ধুনীয়াকে খাব পাৰে কিন্তু হাই ক্যালোৰি হাই প্ৰটিন ইজ মাষ্ট বি নেচেসাৰী আৰু কেতিয়াবা কি হয় কিছুমান পেশেন্টৰ যদি ৰাইলছ টিউবটো ফিট কৰা হয় তেতিয়া চোৱা যায় যে ৰাইলছ টিউবটো কিছুমান ক্ষেত্ৰত মানে আপোনাৰ বন্ধ হৈ যায় তো তাতে আমি ধৰিলো ডাইট কোক বা যোনবিলাক আমাৰ কোল্ড ড্ৰিংকছ স্প্ৰাইট বা কোকা কোলা সেইটো বেছি নহয় 2 ড্ৰপ বা 3 ড্ৰপ সেইটো ভিতৰ দি সোমাই কেনে সেইটো ক্লিন কৰা যায় হেণ্ড দিয়া যায় আৰু ৰাইলছ টিউব যোনে হেণ্ডেল কৰিব বহুত ধুনীয়াকে হেণ্ডেল কৰিব লাগিব প্ৰপাৰ হাইজিন মেইনটেইন কৰিব লাগিব আৰু কেতিয়াও ৰাইলছ টিউব নিজে বা ঘৰত ইনষ্টল কৰিব নালাগে এইটো যেতিয়া লাগে তেতিয়া অলৱেজ মেডিকেল বা কিহত মানে যাব লাগিব এইটো ইনষ্টল কৰা আৰু পেশেন্টক লাঞ্চৰ কাৰণে তোমাক মই এটা কথা জানিব বিচাৰিছো কেইটামান নিউট্ৰিশনাল ফুড কৈ দিয়া মানে যেটো আমি লাঞ্চত পেশেন্টক দিব পাৰো আমি ঘৰত বনাই কেনে
প্ৰটিন পাউডাৰ সবৰ কাৰণে কিনিবলৈ সক্ষম তো আমি কি এটা বস্তু মানে কেনেকুৱা ধৰণৰ এটা বা সুপে হওক বা কি বনাই মানে লাঞ্চত পেশেন্টক দিব পাৰি বা 2 আৱাৰলি বা 3 আৱাৰলি দিব পাৰি এনেকুৱা কিবা খাদ্য মানে আচ্ছা অনলি সুপ দিল নহব আমি ধৰি ললো যেহেতু পেশেন্টৰ অল ওভাৰ ভাইটেলছ খিনিও চেক কৰিব লাগিব খালি সোডিয়াম লেভেলছ বা এনেকা পটাছিয়াম লেভেলছ কিছুমান পেশেন্টৰ লো থাকে বা এলবুমিন লেভেল সো অল বস্তুখিনি আমি ধুনীয়াকে মিনাৰেলছ এসেনশিয়াল মাইক্ৰোনিউট্ৰিয়েন্টছ মাইক্ৰোনিউট্ৰিয়েন্টছ খিনি মেইনটেইন কৰিব লাগিব তাৰ কাৰণে আপোনাৰ এপল জুসও আমি ইনক্লুড কৰিব পাৰো ধুনীয়াকে এপল জুস তাৰপিছত এইফালে আপোনাৰ পমিগ্ৰেনেট জুস তাৰপিছত এইফালে আপোনাৰ পমিগ্রেনেট জুস চিকেন সুপটো দিয়া যাব তাৰপিছত এইফালে ফিছৰো ধুনীয়াকে সুপ কি সেইটো ফিছটো বইল কৰি কেনে ধুনীয়াকে আৰু মোষ্ট স্পেচিফিকেলি যদি ভেজিটেবল যিবিলাক আছে সেইবিলাক গ্ৰীণ লিফি ভেজিটেবল স্পেচিয়েলি লাইক আপোনাৰ শাক পাচলি যিখিনি আছে সেইখিনি যদি ধুনীয়াকে বনাই কেনে তাতে যদি সুপটো আমি খাওঁ বৰতেই ওৱান অফ দ্য বেষ্ট বহুত ধুনীয়া আছে আমি মৰ্নিঙত পেশেন্টক এই গাখীৰৰ লগত কিবা বস্তু মিহলাই কেনেকৈ দিব পৰা যাব না গাখীৰৰ লগত বা সুজি বা ৰাগি দিব পাৰি কিন্তু মানে পুৰা বস্তুটো পুৰা ফিল্টাৰ কৰিব লাগিব ফিল্টাৰ কৰি কেনে সেনেকে সোমাই দিব লাগিব কিন্তু কিছুমান ক্ষেত্ৰত চোৱা যায় যে যদি আৰু ৰাইচটো ফিডিংটো অকণমান ডাঙৰ হয় তেতিয়া পাছ হোৱাটো ইজি হয় কিন্তু যদি সৰু থাকে তেতিয়াহ'লে এলাউ নহ'ব মানে তেতিয়াহ'লে 200 ml কে 2 আৱাৰলি ধৰি লওক ভেজ চুপ এগ হোৱাইট চুপ চিকেন চুপ নহ'লে এপল জুচ বা ফ্ৰেছ টাইপছ অফ জুচ চয়াবিন চুপ সেনেকে বনাই কেনে সেইটো দিব লাগিব 200 ml 2 আৱাৰলি মানে আমি এপ্ৰক্স দিনত কিমানখিনি দিব লাগিব 2500 লৈকে দিব পাৰি 2500 লৈকে দিব পাৰি সেনেকে দিব পাৰি ঠিক আছে আৰু ৰাতি ডিনাৰৰ কাৰণে কি সাজেষ্ট কৰিবা তুমি মানে কি কোনটো বস্তু বেছি ভাল মানে এনেকুৱা ধৰণৰ পেশেন্ট ৰাতি যেহেতু ডিনাৰ ধৰি লওক এটা টাইমত দিব লাগিব আৰু পেশেন্টটো অলমষ্ট বহুত টাইমৰ কাৰণে সেইটো পাব গতিকে যেতিয়া ৰাতিৰ টাইমত আমি বেচিকেলি মুগ ডাল যোনটো আছে মুগ ডাল প্লাছ চয়াবিন প্লাছ ৰাজমা গোটেইখিনি মিক্স কৰি বা বইল কৰি কেনে তাৰ যোনটো চুপ হ'ব বা তাতে অকণমান ভেজিটেবলছ লাইক কেৰট আপোনাৰ চয়াবিন যোনটো আছে বা বইল টাইপৰ বিন সেইটো দি কেনে সেইটো মিক্স কৰি কেনে দিয়া যাব দিলে তেতিয়া বস্তুটো মানে ভাৰী হ'ব তেতিয়া দাল চাউল গ্ৰাইণ্ড কৰি দিব আপোনালোকে দাল চাউল গ্ৰাইণ্ড কৰি দিব পাৰিব দাল চাউলখিনি গ্ৰাইণ্ড কৰি দিব পাৰিব বাকী আপোনালোকৰ প্ৰিকুৱেশ্যনটো কি ল'ব লাগিব পেশেন্টক যেতিয়া আপুনি ৰাইল ষ্ট্ৰিপ ফিডিং দিব তেতিয়া পেশেন্টটো যাতে শুই নাথাকে আপোনালোকৰ পেশেন্টটো এনি টাইম বহি থকা অৱস্থাত প্ৰপাৰ পজিশ্যনত থাকিব লাগিব 30 ডিগ্ৰী পজিশ্যনত থাকিব লাগিব শুৱাই কেনে কেতিয়াও পেশেন্টক ফিডিং নকৰাব যদি পেশেন্টটো নিজে উঠি বহি থাকিব নোৱাৰে তো আপোনালোকে পিঠিত কিবা বস্তু দি কেনে মানে পেশেন্টটো যাতে বহা এটা পজিশ্যনত থাকে তেতিয়া আপোনালোকে ফিডিংটো দিব আৰু ফিডিংটো দিয়াৰ পিছত আপোনালোকে এটা বস্তু ভালকে ধ্যান কৰিব ফিডিংটো দিয়া শেষ হোৱাৰ পিছত আপোনালোকে প্ৰত্যেকবাৰে যিটো 50 বা 60 ml সিৰিঞ্জ দি আপোনালোকে বা ফানেল লৈ কেনে যিটো ফিডিং দিয়ে এই ফিডিংটো টিউবটো যাতে ক্লিয়াৰ হয় খাদ্য বস্তুটো যোৱাৰ পিছত বস্তুটো আপোনালোকে একবাৰ পানী দি একবাৰ ক্লিয়াৰ কৰি দিব যদি গোটা খাদ্য বস্তু যাতে জমি থাকে টিউবটো ব্লক হৈ যাব পাৰে ৰাইলছ টিউবটো তাৰপিছত আপোনালোকৰ যদি খাদ্য নলী যেটো আমি ৰাইলছ টিউব দিছো সেই কিবা কাৰণত টান খাই বা বাহিৰলৈ ওলাই আহে তেতিয়াহ'লে এইটো আপোনালোকে নিজে ভিতৰলৈ ঠেলি পঠাবলৈ চেষ্টা নকৰিব কাৰণ কেতিয়াবা কি হয় আমি যেটো পাইপটো দিছো সেইটো আমি খাদ্য নলী দিয়ে দিছো কেতিয়াবা হেতু আপোনাৰ ওয়াইন পাইপত সোমাই যাব পাৰে বা আমাৰ শ্বাস নলীত সোমাই যাব পাৰে হেতু লাংছলৈকে গুচি যাব পাৰে যেটো এটা সিভিয়াৰ কমপ্লিকেশন কৰিব পাৰে হেনেকুৱা ধৰণৰ থাকিলে কেতিয়াও ঘৰত ট্ৰাই নকৰিব আপোনালোকে ওচৰৰ হস্পিটাললৈ লৈ আহক আকৌ নতুনকে হিয়তে ধুনীয়াকে ৰাইল ষ্ট্ৰিপটো লগাই দিব আৰু তাৰ পিছত মই তোমাৰ পৰা আৰু বিচাৰিব খুজিছো কিছুমান ধৰণৰ পেশেন্ট আছে যিবিলাকে তোমাৰ ক্যালসিয়াম ডেফিসিয়েন্সি থাকে পেশেন্টবোৰৰ কাৰণে ক্যালসিয়াম ডেফিসিয়েন্সি হক বা কিছুমান আমাৰ পেশেন্ট নাই বহুত পেশেন্টক মানে আইৰণৰ কমি থাকে গাত এনেকুৱা ধৰণৰ ভিটামিনছ দৰকাৰ হয় তোমাৰ পৰা মানে ডেইলি এটা ল'ব পৰা এটা এনেকুৱা ধৰণৰ এটা তুমি কিবা খাদ্যৰ বিষয়ে কোৱা যেটো মানে পেশেন্টটো ডেইলি ল'ব পাৰে আৰু সেইখিনি লোৱাটো বহুতে মানে হেল্পফুল হয় পেশেন্ট ফিডিং পেশেন্ট ন ফিডিং পেশেন্ট স্পেশালি যদি আইৰন ডেফিসিয়েন্সি আছে তেতিয়াহ'লে তেখেতে এপেলৰ জুচটো ডেইলি কনজিউম কৰিব পাৰে নেক্সট পমিগ্ৰেনেট জুচটো পাৰে কনজিউম কৰিব আৰু এপিনে যদি ক্যালসিয়াম লেভেলটো যদি কমি থাকে তেতিয়াহ'লে পনীৰটো স্পেশালি তেখেতে মানে খাব পাৰিব পনীৰটো কেনেকুৱাকে পনীৰটো এইটো পুৰা গ্ৰাইণ্ড কৰিব লাগিব গ্ৰাইণ্ড কৰি কিনে তাতে আপুনি ধৰি লওক অকণমান জিঞ্জাৰ বা সেনেকুৱা গাৰ্লিক দি কিনে অকণমান পেষ্ট দি কিনে বা তাতে অকণমান ভেজিটেবলছ লাইক গাজৰ দিব পাৰে বিনছ দিব পাৰে বইল টাইপ কৰি কিনে তাৰে যোনটো চুপ আছে সেইটো বনাই কিনে ধুনীয়াকে ফিল্টাৰ কৰি কিনে দিব পাৰে দিলেও সেইটো বেষ্ট হৈ যাব মানে ডেইলি কাৰণে ঠিক আছে আৰু আমি এই ৰাইল ষ্ট্ৰিপটো কিমান দিন পিছে চেঞ্জ কৰিব লাগে
এইটো কিমান উইক হিচাপত মানে ৰাখিব পাৰে এটলিষ্ট মই জানা মতে 4 to 6 উইক মান ৰাখিব পাৰি তাৰপিছত এইটো চেঞ্জ কৰিব লাগে আৰু বাকি এটা কথা ধ্যান ৰাখিব যোনে পেশেন্টক ফিডিং দিব হে পেশেন্টক ফিডিং দিয়াৰ আগতে তাৰ হাত দুখন ভালকে ধুই ল'ব লাগে আৰু যোনে ফিডিং দিব ই হাইজিনটো মেইনটেইন কৰিব লাগিব নিজে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি থাকিব লাগিব পেশেন্টক ফিডিং দিয়াৰ আগতে হাত সাবুনেৰে ভালকে ধুই কেনে তাৰপিছত ফিডিং দিব লাগিব আৰু আমি যে পেশেন্টক ৰাইলছ টিউব দি ফিডিং দি আছো কিন্তু আপোনালোকে এটো নাভাবিব পেশেন্টৰ অৰেল হাইজিনটো ৰাখিব লাগিব অৰেল হাইজিনটো ৰাখিব লাগিব আৰু পেশেন্টক যোনে ফিডিং দি আছে মাস্ক পৰিধান কৰিব লাগিব মাস্ক পৰিধান কাপোৰ কানি পৰিচ্ছন্নতা কৰি ৰাখিব লাগিব আপোনালোকৰ মেইন হেতুৱে আৰু হাইজিনটো মেইনটেইন কৰিব লাগিব এনেকুৱা ধৰণৰ হেল্পফুল ভিডিও আমি আগলৈ লৈ আহিম এনেকুৱা ধৰণৰ হেল্পফুল ভিডিও পাবলৈ আমাৰ চেনেলটোক আপোনালোকে সাবস্ক্ৰাইব কৰক লাইক কৰক শেয়াৰ কৰক যাতে এনেকুৱা ধৰণৰ যোন পেশেন্টে ঘৰৰ ট্ৰিটমেন্ট পাই আছে এনেকুৱা ধৰণৰ ফিডিং কৰিবলগীয়া হৈছে যাতে এই ভিডিওটো কিয়তৰ কাৰণে হেল্পফুল হয় সো আজিলৈ এইখিনিয়ে থ্যাংক ইউ সো মাচ